মৰমৰ শিক্ষাৰ্থীসকল, নতুন এটা ভিডিঅ'ৰ সৈতে তোমালোক সকলোকে পাঠশালালৈ স্বাগতম জনালোঁ। আজি আমি অসমীয়া পাঠ্যক্ৰমৰ পাঠ নম্বৰ 7 তপনৰ কথাৰে পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। এই প্ৰশ্নসমূহ পৃষ্ঠা নং 72 আৰু 73 আছে। প্ৰথম প্ৰশ্নটো দিছে, শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। ধুবুৰীৰ পৰা তপনহঁতৰ ঘৰলৈ কোন আহিছিল? ইয়াতে আমি জানো যে ধুবুৰীৰ পৰা তপনহঁতৰ ঘৰলৈ তপনৰ মাহীয়েকৰ পুতেক আছিল। 4টা উত্তৰ দিয়া আছে, তাৰে গটো শুদ্ধ হ'ব। দ্বিতীয়তে দিছে, তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কিয় কৈছিল? 4টা উত্তৰ দিয়া আছে, তাৰে গটো শুদ্ধ হ'ব। মনে বিচৰা বস্তুটো পাবৰ বাবে তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কৈছিল, কিয়নো দুটুকুৰা কেক আছিল, এটুকুৰা কেক ডাঙৰ, এটুকুৰা সৰু। আমি কাহিনীটো পঢ়ি নিশ্চয় গম পাইছোঁ। 2 নম্বৰ প্ৰশ্নটো দিছে, দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ কিয় তুমি শুদ্ধ বুলি নিৰ্বাচন কৰিলা? সহপাঠীৰ লগত আলোচনা কৰা, এইটো আলোচনা কৰিবা। 3 নম্বৰ প্ৰশ্ন দিছে, কেইটামান শব্দ দিয়া হৈছে, সেই শব্দবোৰৰ পৰা আমি অৰ্থ বাছি উলিয়াব লাগে। মেজ মানে লিখা পঢ়া কৰা বা আহাৰ খোৱা, ওখ খুৰা লগোৱা পীড়া সদৃশ আচবাব। ফিছা মাছৰ পিছৰ অংশ, ঢাকোন সাফৰ। ভদ্ৰ ভাল আচৰণৰ দ্বাৰা লোকৰ মনত সন্তোষ দিয়া। 4 নম্বৰ প্ৰশ্নৰ উত্তৰসমূহ হৈছে, তপনৰ মাহীয়েকৰ ঘৰ ক'ত আছিল? তপনৰ মাহীয়েকৰ ঘৰ ধুবুৰীত আছিল। তপনৰ মাহীয়েকৰ পুতেকৰ নাম কি? তপনৰ মাহীয়েকৰ পুতেকৰ নাম ঋতুৰাজ। ভদ্ৰ মানুহৰ উদাহৰণ তপনহঁতক কোনে দিছিল? ভদ্ৰ মানুহৰ উদাহৰণ তপনহঁতক জোচেফ ছাৰে দিছিল। ঋতুৰাজ তপনতকৈ বয়সত কিমান সৰু? ঋতুৰাজ তপনতকৈ 2 মাহৰ সৰু। তপনৰ কথা পাঠটিৰ লেখক কোন? তপনৰ কথা পাঠটিৰ লেখক ভৱেন্দ্ৰনাথ শইকীয়া বা তপনৰ কথা পাঠটি ভৱেন্দ্ৰনাথ শইকীয়াই ৰচনা কৰিছিল। ইয়াত আমি 1 নম্বৰৰ পৰা 4 নম্বৰলৈ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিলোঁ। পৰৱৰ্তী সময়ত 5 নম্বৰৰ পৰা বাকী থকাখিনি আলোচনা কৰিম। তেতিয়ালৈকে সকলো ভালে থাকা, অধ্যয়ন কৰি থাকা। ধন্যবাদ।